everyone in নতুন ভিডিঅ' আপোনালোক স্বাগতম জনাই আৰম্ভ কৰিছো মোৰ চেনেলটো বিশাল মহন্ত ব্লগ। আজি অকমান আগত স্কুলৰ পৰা পালো, এখন টাইম হ'ল, তাৰপিছত ভাত খালো। ফাৰ্ষ্ট ফ্ৰেছ হ'লো, ফ্ৰেছ হৈ কিন্তু ভাত খাব নোৱাৰি না, ফ্ৰেছ হ'লো, ফ্ৰেছ হোৱাৰ পিছত ভাত খালো। ভাত খোৱাৰ পিছত অলপ 10 মিনিট মোবাইল চালো, ইউটিউব অলপ চালো, ইউটিউব কিবা শ্বৰ্টছ অলপ চালো। তাৰপিছত আজি ভাবিলো ব্লগ এটাকে বনাওঁ, সেইকাৰণে ব্লগ এটা বনাব লৈছো। গধূলি হ'লেই বাৰু দেই, এছা গ'লে আপোনাৰ এইফালে বেলিটো তল গ'লেই, গধূলি হ'লেই বাৰু। ব্লগটো যিমান পাৰোঁ বনাম, ব্লগটো চাই থাকক দেই। এতিয়া অকণমান ভাবিছোঁ ওলাই যাওঁ বুলি, ক'ত যাওঁ চাওঁ, অলপ ওলাই যাওঁ। ধান কাটি আছে, আমাৰ নহয় মানে বেলেগৰ দেই। তাৰপিছত মই ৰ'দত দি আছোঁ যে, পুৰা গৰম। ঠাণ্ডা দিনতো মানে মোৰ গৰম উঠিছে, মানে চুৱেটাৰ পিন্ধি আছোঁ ন, গৰমটো অলপ উঠিবই। তাৰপিছত হেৰি ধান কাটি আছে, তাৰপিছত আপোনাৰ ধান কাটি আছে, গৰমত কেনেকৈ কাটে মই নাজানো দেই। আৰু বৰ্তাহঁতৰ গৰু এজনী জগিলে, আমাৰ ঘৰৰ ফ্ৰণ্টৰ বৰ্তাহঁতৰ দেই, গৰু এজনী জগিলে। এইজনী এই জাষ্ট জগিছে, এই জাষ্ট নাও। তাৰপিছত মই ইয়াকে অকণমান মানে মই ভিডিঅ' কৰিবলৈ আহিছিলোঁ। তাৰপিছত চালোঁ মই এই গৰুজনী, তাৰপিছত বৰ্তাহঁতে ক'লে এই জাষ্ট, এই পোৱালীকেইটাও ক'লে এই জাষ্ট ছাগলী আহিছে। তাৰপিছত এই পোৱালিটো জগিছে, তাৰপিছত এয়া বৰমাহঁতকো জগিছে, এয়া বৰমাহঁতকো জগিছে, এয়া পোৱালি মাকে মৰম কৰি আছে পোৱালিজনী দেই। এই জাষ্ট এই পথাৰত জগিছিলে। তাৰপিছত মই ভিডিঅ' বনাবলৈ আহিছিলোঁ, এনেই ভাইটিও অহা নাই, ভাইটি শুই আছে তাতে, মই ভিডিঅ' বনাব আহিছোঁ। মইতো নুশুনো, শুলে ৰাতি টোপনি নধৰে কাৰণে ভিডিঅ' বনাবলৈ আহিলোঁ। পথাৰখন এনেই চালোঁ, ৰাস্তাত আছিলোঁ। তাৰপিছত মই ইয়ালৈ নামি আহিলোঁ। তাৰপিছত মই ভাবিছোঁ গৰুজনী জগিছে কাৰণে আপোনালোকক দেখুৱাই দিওঁ, দেখাব লৈছোঁ। ভিডিঅ'টো কিন্তু কণ্টিনিউ চাব হা, কণ্টিনিউ চাব, তেতিয়াহে মোৰ মানে গম পাব ন মই কেনেকুৱা ভিডিঅ' বনাওঁ। কথা আছিলে বাট এইটো অকণমানি কালভাৰ দেই, এইটো অকণমানি কালভাৰ। মোৰ কথা সেই ডাঙৰ কালভাৰটোলৈ যাবলৈ কৈছিলোঁ আপোনালোকক, মানে ইয়াকো লগত লৈ ল'লোঁ ভাইটিক। তাৰপিছত অলপ কথা চথা পাতোঁগৈ তাত ন, তেতিয়া ভালো লাগে ন, মানে আপোনাৰ কি বুলি কয় আপোনালোকক এইটো, তেতিয়া মানে এইটো কি টাইমটো পাছ হৈ যায়, গধূলি টাইম। নহ'লে কি কৰিম আৰু, স্কুলৰ পৰা আহিলোঁ, মোবাইল চোবাইল আপোনালোকে জানি। এইটো কালভাৰ বেছি দূৰ নহয়, ইয়াৰ এইটো সেইটো সৰু কালভাৰ আছিলে দেই। এইটো যিমান অকণমান ডাঙৰ, মানে ডাঙৰ ন, অকণমানে নহয় মানে অলপ বেছিয়ে ডাঙৰ। আৰু এইটো মাৰিছোঁ, এইটো এতিয়া বহিব তাত, এইটো কালভাৰ দেই। এইটো কালভাৰ মানে এইটো মানে আপোনাৰ বানপানী যেতিয়া আহিছিলে মানে ডাঙৰ কৰি পেলালে। এতিয়া আজিয়ে চব আপোনাৰ টুৰ দিছোঁ, তাৰপিছত বেলেগ ভিডিঅ' আহিব, কিন্তু ৰেগুলাৰ ভিডিঅ' আহিব, সদায় ৰেগুলাৰ ভিডিঅ' আহিব। চাওক চবফালে ধান কাটি আছে, এইখিনি ৰোৱনী, এইফালে ৰোৱনী আপোনাৰ, আৰু এইফালেও ৰোৱনী। চাওক চবফালে ধানেই কাটি আছে, মানে এতিয়া মানে ধান কটা ছিজন ন, সেইকাৰণে ধান কাটিছে। এইফালে কিন্তু অকণমান ধান কটা নাই দেই। আৰু এতিয়া আমি ডিচিশ্যন এটা লৈছোঁ, আৰু মই ডিচিশ্যন এটা লৈছোঁ যে অলপ ফিল্ডৰ ফালে যাওঁ, আপোনাৰ দেখুৱাওঁ ন ফিল্ডখন, হয় নাই? গৈ কিবা এটা কপিল আপোনালোকক, আমাৰ ওচৰতে বেছি দূৰ নহয় বাৰু দেই ফিল্ডখন, মানে আপোনাৰ ইয়াৰ পৰা আপোনাৰ 300 মিটাৰমান হ'ব ন, 300 মিটাৰমান হ'ব। তাৰপিছত গৈ আছোঁ, তাৰপিছত গধূলি হ'লে বাৰু, কিন্তু ইমানো গধূলি হোৱা নাই। আৰু এইখন ফিল্ড পালোহি, চাই থাকক আপোনালোকে, এখন ফিল্ড গৈ আছোঁ অলপ ফিল্ডত লগ পাম একেবাৰে। আৰু এইটো মেচিন দেই, এইটো আপুনি ইগন'ৰ মাৰিব, ইগন'ৰ এইটো মানে আপোনাৰ চিমেণ্টৰ মেচিন, ইগন'ৰ মাৰিব। ইয়াত ঘৰ বনাই থোৱা আছে, ঘৰখিনি ইগন'ৰ মাৰিব নালাগে, মানে আপোনাৰ মিস্ত্ৰীৰ কাৰণে ঘৰ বনাই থোৱা আছে, মানে ইয়াত বিল্ডিং বনাব স্কুলখন, সেইকাৰণে ঘৰ বনাই থোৱা আছে। আৰু এতিয়া ক্ৰিকেট খেলিব, আৰু এফালে আপোনাৰ ভলীবল খেলিব। অকণমান চাওঁ আৰু যাওঁ। বহুত দিন হ'লে অহা নাই দেই, মোৰ মানে আধা মাহমান হ'ল, 15 দিনমান হ'ল দেই, আধা মাহ নহয় মানে 15 দিনমান হ'ল মই ইয়ালৈ অহা নাই। সেইকাৰণে ভাবিলোঁ আজি আহিছোঁ অলপ। আৰু ইয়ালৈ আমাৰ ঘৰৰ ওচৰতে, বেছি দূৰ নহয় বুলি আপোনালোকে জানেই। আৰু মোক কৈছিলে ভিডিঅ'ৰ অলপ আগত, আৰু মৌচমটো বহুত ধুনীয়া দেই। আজি মৌচমটো গধূলি হ'লে হ'বই হ'ল, কিন্তু তথাপিও ব্লগটো মেইন ন, সেইকাৰণে ব্লগটো বনাই আছোঁ। আৰু গধূলি হ'ব, মই আপোনালোকৰ ঘৰত যোৱালৈকে আপোনালোকক গোটেই ব্লগটো দেখুৱাম। আৰু আহিছোঁ ফিল্ডত থাকিতো কি কৰোঁ, তাতকৈ অকণমান ৰাস্তাৰ ফালেই যাওঁ ন। এইটো ৰাস্তা বেছি দূৰ নহয় দেই, সিফালে ৰাস্তা আছে, এখন ফিল্ড আছিলে, ফিল্ডৰ পৰা আমি মানে এক্সিট হ'লোঁ। তাৰপিছত আহি আছোঁ ইয়ালৈ, কালভাৰটো আহিলোঁ, কালভাৰ পৰা আপোনাৰ ফিল্ডলৈ আহিলোঁ, ফিল্ডৰ পৰা অলপ ৰাস্তালৈ যাওঁ, চাই থাকক ব্লগটো। এইকণ মই এনেকুৱা বেয়া পাওঁ ন, এই ৰাস্তাৰ ওচৰৰ জেগাকণ,
ইমান বেয়া পাওঁ ইমান মানে চৰাই চিৰিকটি হাগি থৈ মাথাই চাথাই পৰে কিন্তু বাৰু মোৰ পৰা নাই দেই কেতিয়াবা মোৰো পৰিছিলে দেই ইয়াৰতো কেতিয়াবা সদায় পৰে মই কিমান বাৰ ইয়াৰ পৰা দেখিছোঁ নহয় হয় আকৌ সদায় নহয় তথাপিওতো পৰে ন তথাপিও ন কেতিয়াবাতো আহোঁ ন আমি আহিলেতো পৰে এই লাষ্ট গু গোটেই হাগি ধৰিছে আৰু বাচ্ছাটো পালোঁ সেই বাচ্ছাটো অকণমান নুশুনে আপোনাৰ চাওক কেনেকৈ চৰাই উৰিছে চাওক পুৰা চৰাই উৰিছে মজা আৰু আকৌ সেইবিলাক চাওক কিমান ডাঙৰ ডাঙৰ ইয়াত চৰাই পৰি থাকে সেইবিলাক চাওক পুৰা চৰাই উৰিছে আৰু বাচ্ছাৰ অকণমান বহু আচুৰ এইটো কি বাচ্ছাটোত বহু অলপ আচুৰ নহয় মানে লিখি থৈছে মানে তাৰপিছত অলপ জুবিনৰ ফেন ওলালে জুবিন দাৰ ফেন তোমাক দেখি দেখা পালে সপোন জাগি উঠে আই লভ জুবিন দা আমি কৰা নাই দেই জুবিন দাৰ যোনবিলাক ফ্ৰেণ্ড সেইখিনিয়ে কৰিব পাৰে আমি আকৌ অলপ কেজুৱেল মানুহ ন মানে অলপ মানে ভাল মানুহ যে সেইকাৰণে আমি ইয়াত নবহোঁ বহিবলৈ দিয়ে আমি এই কণত বহোঁ হয় ৰংক ইও এতিয়া বহিব বব চাওক ইয়াত বহো অলপ আপোনাৰ এইটোকে চাওঁ তই বহিছ মানে জোগা আছে ন দুখ পাই মানে ইয়াতে অলপ বহো আমি খানা খাইছিলোঁ সি ৰাতি বহাগ বিহু নহয় বহাগ বিহু ফাংচন পিছদিনাখন অলপ দিনমান হ'ল দেই কথাটো মই ইমান কাৰেণ্ট ক'ব নোৱাৰোঁ দেই মানে বিকজ মই বহাগ বিহু কেতিয়া পাহৰিলোঁ কেতিয়া আছিলে কেতিয়া আছিলে সিও নাজানে বোলে সেইকাৰণে আপোনাৰ অলপ ৰাস্তাৰ ফালে আহিলোঁ পইচা নানিলোঁ দেই কিবা এটা কিনিম বুলি ভাবিছিলোঁ পইচা আনিলোঁ বস্তু নহয় চাহিব দেই গাড়ী আছে যে সেইকাৰণে ইয়াত ইয়াত আগতে দোকান এখন আছিলে এতিয়া দোকানখন ভাঙি পেলাই কিবা কৰিলে আৰু দেই মানে ফাষ্ট ফুডৰ দোকান এখন আছিলে ন তাত স্পাইৰেল পটেটো এইবিলাক চাওমিন টাওমিন এইবিলাক আছিলে তাৰপিছত আপোনাৰ তেতিয়াহে ইয়ালৈ অহা হয় এনেই নহয় আপোনাৰ আজি ব্লগ বনাইছোঁ কাৰণেহে আপোনাৰ মানে আজি আহিছোঁ মই আৰু এইখন স্কুল আপোনাৰ অথনি কৈছিলোঁ যে তাৰপিছত এতিয়া ঘৰত যাওঁ নহ'লে গালি খাম মানে আমি ন ঘৰত যাওঁ চল অলপ ঘৰৰ ওচৰত গৈ পেলাই আপোনাক লগ পাই আছোঁ সন্ধিয়া হৈ আহি আছে মানে গধূলি হ'ল ন এতিয়া আপোনাৰ কেইটা বাজিলে আপোনাৰ মই চাই আছোঁ ৰখক আপোনাৰ এতিয়া 4:19 মানে আপোনাৰ মই স্কুলৰ পৰা অহাৰ পৰা মানে মই 4 ঘণ্টাহে ভালকৈ থাকিব পাৰোঁ নহ'লে নোৱাৰোঁৱেই তাৰপিছত আপোনাৰ এই গধূলি হ'লেই ঘৰত যাওঁ এতিয়া অলপ কালভাৰতে মানে অকণমানি সৰু কালভাৰটোত মানে ইহঁতৰ কালভাৰটোত বহি পেলাই অলপ মানে কথা চথা পাতোঁ তাৰপিছত লগ পাই আছোঁ আৰু ইমান ব্লগ বনাব নোৱাৰোঁ দেই ইমান মানে পূৰা মানে ব্লগ বনাব নোৱাৰোঁ আৰু কষ্ট হয় ন স্কুলৰ পৰা আহি পেলাই ইমান দিন নৰখোঁ সেইকাৰণে অলপ চলপ বনাম আৰু মই এতিয়া কি কথা পাতি আছোঁ জানে ই আৰু মই এই গছজোপা দেই মানে এই গছজোপা মানে আপোনাৰ ভাঙি আছে মানে বতাহত ভাঙিলে এতিয়ালৈকে পৰা নাই বাঁহখিনিৰ পৰা আছে মানে বাঁহখিনিৰ পৰা মানে পৰা নাই ইয়াত কাৰেণ্টৰ ৱাৰডাল আছে দেই সেইডাল কাৰেণ্টৰ ৱাৰ আমি পাতি আছোঁ যদি এইটো পৰে এই তাঁৰডালটো ছিগিবই ছিগাৰ পিছত মানে আমাক কিমান ৱৰ্ল্ডৰ ঝাটকা লাগিব মানে আৰু কিমান দিনৰ ভিতৰত মৰিম সেইটো কথা পাতি আছোঁ আমি প্ৰথম উলিয়াইছোঁ তাৰপিছত মই উলিয়াইছোঁ কাম নাই কি কৰিব আৰু কি কথা পাতিম আৰু হয় নাই তেনেকুৱাতো একো কথাই নাই বাৰু সেইকাৰণে পাতি আছোঁ এতিয়া পাই পেলাই সিও গ'ল ন মই আহিলোঁ এতিয়া পাই পেলাই আপোনাৰ মোৰ গাত যিটো এচিডিটি তেতিয়া আছে তাৰপিছত এতিয়া ভিডিঅ'টো এণ্ড কৰোঁ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব টাটা বাই বাই